Hello friends, নমস্কাৰ আপোনালোকে ইয়া দেখা পাইছে এডভাৰটাইজমেন্ট ফৰ স্পেশাল ৰিক্ৰুইটমেন্ট ড্ৰাইভ এটো স্পেশাল ৰিক্ৰুইটমেন্ট দিয়া হৈছে হিয়তৰ কাৰণে যিহতে এছএছআৰ আন্ডাৰত কন্ট্ৰাকচুৱেল বা ষ্টেট পুলত কাম কৰি আছে সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে এতিয়া পাৰ্মানেন্টৰ কাৰণে সুবিধা পাইছে ইয়াত চক এটো ডিৰ আন্ডাৰৰ পৰা দিয়া হৈছে অফিস অফ দা ডাইৰেক্টৰ অফ এলিমেন্টাৰী এডুকেশ্যন আসাম কাহিলিপাৰা গুৱাহাটী ইয়াত চক পোষ্ট দিয়া হৈছে 35133 পোষ্ট আৰু ইয়াত চাওক এসিস্ট্যান্ট টিচাৰ লোয়াৰ প্ৰাইমাৰী এসিস্ট্যান্ট টিচাৰ আপাৰ প্ৰাইমাৰী এণ্ড সায়েন্স গ্ৰেজুৱেট টিচাৰ ইন আপাৰ প্ৰাইমাৰী কাৰণে এইখিনি পোষ্ট দিয়া হৈছে আৰু ইহতে স্যালাৰি লাভ কৰিব পেভেন টু 14000 ৰ পৰা 70000 লৈকে পে স্কেল পাব আৰু গ্ৰেড পে পাব এতিয়া চাওক কি কন্ডিশন দিয়া হৈছে তলপিনা কন্ডিশন কেইটা দেখাই দিছো ইয়াৰ ওপৰত চাওক আপোনালোকে গভৰ্ণমেন্ট এপ্ৰুভেল ভাইট ই ফাইল নম্বৰ ইয়াত দিয়া হৈছে আৰু এটো প্ৰকাশ পাইছে 5 আগষ্ট 2024 তাৰিখে যোৱাকালি প্ৰকাশ পাইছে ইয়াত সব কন্ডিশন কেইটা কন্ডিশন অফ ৰিক্ৰুইটমেন্ট দা ক্যান্ডিডেট এজ অন 31st জুলাই 2024 মাস্ট বি ওয়ার্কিং এজ এ কন্ট্রাকচুয়াল বা স্টেট পুল হিচাপে কাম কৰি থকা হ'ব লাগিব আন্ডাৰ এছএছএত আৰু হিয়তে 5 বছৰ কমপ্লিট কৰিব পাৰিলেহে এইটো তাৰিখত 5 বছৰ কমপ্লিট হ'ব লাগিব তেতিয়া হলেহে আবেদন কৰিব পাৰিব আৰু আবেদন কৰাৰ কাৰণে তাৰিখখিনি ইয়াত দিয়া হৈছে ইয়াত সব 3rd নম্বৰ পইণ্টটো দিয়া হৈছে আপোনালোকে এইটো ৱেবছাইটত ভিজিট কৰি ৰাতিপুৱা 10টা বজাৰ পৰা 6 তাৰিখ 8 মাহ 2024 আজিৰ ৰাতিপুৱা 10টা বজাৰ পৰা মিডনাইট অফ 12/8/2024 তাৰিখ লৈকে আবেদন কৰিব পাৰিব আৰু এই যেটো ৱেবছাইট আছে এইটো মোৰ ভিডিও ডেসক্ৰিপচনত দিয়া থাকিব আৰু এপ্লাই কৰাৰ কাৰণে যেটো লিংক আছে সেইটো মোৰ ভিডিও ডেসক্ৰিপচনত দিয়া থাকিব তাৰ পৰা গৈ কেনে আপোনালোকে ডাইৰেক্ট এপ্লাই কৰা পেজটোত গুচি যাব পাৰিব আৰু 4 নম্বৰ পইণ্টটো দিয়া হৈছে অফলাইন এপ্লিকেশন একসেপ্ট কৰা নহব আৰু 5 নম্বৰটো দিয়া হৈছে দা ডাইৰেক্টৰ অফ এলিমেন্টাৰী এডুকেশ্যন আসাম ৰিজাৰ্ভ টু ৰাইট টু কেনসেল অৰ পষ্টপন ডিএ যদি ইচ্ছা কৰে পষ্টপন কৰিব পাৰে বা কেনসেল কৰিব পাৰে এইটো ৰাইটটো ৰাখি দিছে হতে যদি কোনো ধৰণৰ প্ৰবলেম ফেস কৰে তেনে হলেহে আৰু ইয়াত 6 নম্বৰটো দিয়া হৈছে এ ক্যান্ডিডেট shall apply in the same category of post that he she was holding a contractual or state pool contextual teacher and only one post আপোনালোকে যদি এলপিত কৰি আছে এলপিতে এপ্লাই কৰিব লাগিব আপোনালোকে এমিট কৰিব নোৱাৰিব ইয়া 7 নম্বৰটো দিয়া হৈছে a document required will be notified on the online portalত আপোনালোকে ডকুমেন্ট কি প্ৰয়োজন হ'ব দিয়া হ'ব বুলি কৈছে মই ডকুমেন্ট কি লাগিব দেখুৱাই দিছো একত দিয়া হৈছে চাওক attention to application all the candidates are required to visit the official website ডিৰ যেটো এই ওয়েবসাইট আছে এই ওয়েবসাইটত গৈ আপোনালোকে লেটেস্ট ইনফৰমেশন আপডেট কিনি চাই লব পাৰিব এটি আপোনালোকক দেখুৱাই দিছো কি ডকুমেন্টৰ প্ৰয়োজন হ'ব ইয়াত আপোনালোকে চাব ফটো সিগনেচাৰ এণ্ড ডকুমেন্ট টু বি আপলোডেড আপোনালোকে ফটো সিগনেচাৰ আৰু ডকুমেন্ট আপলোড কৰিব লাগিব ইয়াৰ কাৰণে কি ক্ৰাইটেৰিয়া দিয়া হৈছে আপোনালোকে চাই লব ফটোৰ সাইজ কিমান লাগিব কেনেকুৱা ধৰণৰ ফটো হ'ব লাগিব সিগনেচাৰবোৰ কেনেকুৱা হ'ব লাগিব কি কালাৰ কলমেৰে সাইন কৰিব লাগিব আৰু ডকুমেন্টবোৰৰ ফৰমেট কেনেকুৱা হ'ব ফাইল সাইজ কিমান হ'ব ওটেখিনি চাব পাৰিব ইয়াত দিয়া আছে ইয়াত চক 1 নম্বৰ দিয়া আছে ফটোগ্ৰাফ মাস্ট বি a recent passport size colored photo make sure that the picture is in color আপোনালোকে ফটোটো ৰিসেন্ট উঠা হ'ব লাগিব আৰু ফটোৰ কালাৰ থকা হ'ব লাগিব আৰু ইয়াত চক কৈছে ব্যাকগ্ৰাউণ্ডটো হোৱাইট ৰাখিবৰ কাৰণে আৰু ইয়াত কোনো ধৰণৰ শ্যাডো যেতে নাহে ফটোত যেতে কোনো ধৰণৰ শ্যাডো নাহে আৰু কোনো ধৰণৰ সানগ্লাস পিন্ধি কিন্তু দিলে নহব চকুটো যেতে ক্লিয়াৰ দেখা যায় আৰু ইয়াত চক ফাইল সাইজ জেপিজি হ'ব লাগিব ফটোটো জেপিজি ফৰমেটত দিব লাগিব আৰু 50 কেবি তলত দিব লাগিব 2 নম্বৰ দিয়া আছে চাওক সাইন অন হোৱাইট পেপাৰ উইথ ব্ল্যাক ইংক পেন কলা চিয়াৰে আপোনালোকে হোৱাইট পেপাৰত সাইন কৰিব আৰু ইয়াৰ কাৰণে চাওক 50 কেবি তলত হ'ব লাগিব আৰু এইটো জেপিজি ফৰমেটত দিব লাগিব 3 নম্বৰ দিয়া হৈছে সব কপি অফ এছএছএলসি এডমিট কাৰ্ড এছএছএলসি এডমিট কাৰ্ডটো আপোনালোকে আপলোড কৰিব লাগিব পিডিএফ ফৰমেটত দিব লাগিব আৰু 300 কেবিৰ তলত হ'ব লাগিব আৰু 12 মাৰ্কশিটটো দিব লাগিব যদি বেটাৰমেন্ট দিছে বেটাৰমেন্টটো দিব লাগিব আৰু এইটো কিন্তু পিডিএফ ফৰমেটত দিব লাগিব আৰু ম্যাক্সিমাম ফাইল সাইজ হ'ব লাগিব 400 কেবি এছএছএলসি 12 সাৰ্টিফিকেট দিব লাগিব পিডিএফ ফৰমেটত 400 কেবিৰ তলত হ'ব লাগিব ইয়াত চক 6 নম্বৰটো চক টেটৰ মাৰ্কশিট দিব লাগিব আপোনালোকে পিডিএফ ফৰমেটত 400 কেবিৰ তলত আৰু টেট সাৰ্টিফিকেট দিব লাগিব পিডিএফ ফৰমেটত 300 কেবিৰ তলত আমাৰ টেট সাৰ্টিফিকেট আৰু মাৰ্কশিট এটাই থাকে ইয়াত আপোনালোকে 8 নম্বৰ পইণ্টত চাব ডিপ্লোমা ইন এডুকেশ্যন যিহেতু ডিএলএড কৰিছে ডিএলএডৰ মাৰ্কশিট কেইটা একেলগে
PDF বনাই এটা PDF বনাই গটেকিটা এটা PDF বনাই আপলোড কৰিব লাগিব আৰু 400 KB তলত হ'ব লাগিব 9 নম্বৰটো দিয়া হৈছে চাওক ডিপ্লোমা ইন এডুকেশ্যন সাৰ্টিফিকেট প্ৰথমতে মাৰ্কশিটটো দিব আৰু পিছত সাৰ্টিফিকেটটো দিব DLED ৰ PDF ফৰমেটত 300 KB ৰ তলত হ'ব লাগিব আৰু গ্ৰেজুৱেচনৰ ফাইনাল সেমিষ্টাৰৰ মাৰ্কশিটটো আপোনালোকে আপলোড কৰিব লাগিব PDF ফৰমেটত 400 KB তলত গ্ৰেজুৱেচনৰ সাৰ্টিফিকেটটো দিব লাগিব 300 KB তলত হ'ব লাগিব আৰু PDF ফৰমেট হ'ব লাগিব কাষ্ট সাৰ্টিফিকেট যদি থাকে PDF ফৰমেটত দিব লাগিব 300 KB তলত এনেকৈ আপোনালোকে চাব ID প্ৰুফটো PDF ফৰমেটত দিব লাগিব আৰু 300 KB তলত হ'ব লাগিব এপইন্টমেন্ট লেটাৰটো আপোনালোকে দিব লাগিব যেটো SSS লাভ কৰিছিলে এটো PDF ফৰমেটত দিব লাগিব 400 KB তলত আৰু যদি কোনো ধৰণৰ এক্সট্ৰা স্পৰ্ট কালচাৰেল NCC PWD কেণ্ডিডেট থাকে হিয়তৰ সাৰ্টিফিকেটবোৰ দিব পাৰিব PDF ফৰমেটত দিব পাৰিব আৰু 300 KB তলত দিব লাগিব এখিনি আছিল ডকুমেন্ট আপলোড কৰিবলৈ আপোনালোকে শিক্ষা আৰু চাকৰিৰ লগত জড়িত নতুন নতুন ভিডিঅ পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ল'ব এতিয়া আপোনালোকক দেখুৱাই দিছো আবেদন কেনেকৈ কৰিব আবেদন কৰিবলৈ হলে প্ৰথমতে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত গুচি যাব মই ক্ৰম ব্ৰাউজাৰ ইউজ কৰিছো ইয়াত DWE স্পেস আসাম বুলি লিখি দিছো লিখি দিয়াৰ পিছত আপোনালোকে ইয়াত চাব http://dwe.assam.gov.in ইয়াত আপোনালোকে ক্লিক কৰি দিব এইটো হল হোম পেজ DWE ইয়াত চাওক ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন ইয়াত আপোনালোকে তলৰ পিনে চাব ৰিক্ৰুইটমেন্ট বুলি ৰিক্ৰুইটমেন্টত ক্লিক কৰি দিব ৰিক্ৰুইটমেন্টত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত চাব নোটিছটো যেটো আছে এই নোটিছটো ইয়াত পাই যাব আপোনালোকে এই যেটো এডভাৰটাইজমেন্ট দিছে এইটো আপোনালোকে ইয়াত পাই যাব ইয়াত সব ওপৰৰ পিনে আছে এই যেটো নোটিছ আছে ইয়াৰ ঠিক ওপৰতে আছে এপ্লাই এগেইনষ্ট দ্য এডভাৰটাইজমেন্ট ফৰ স্পেশাল ৰিক্ৰুইটমেন্ট ড্ৰাইভ আৰু ইয়াত ডেটটো দিয়া আছে ইয়াত আপোনালোকে ক্লিক কৰি দিব ইয়াত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকক কৈছে এক্সটাৰ্নেল ৱেবছাইটত গুচি যাব আপোনালোকে ইয়াত ক্লিক কৰি দিব ইয়াত চাব এইটো পেজত অহাৰ পিছত আপোনালোকে চাব ফৰ কন্ট্ৰাকচুৱেল এণ্ড ষ্টেটফুল কন্ট্ৰাকচুৱেল টিচাৰ্ছ ইয়াত ইহতৰ কাৰণে আবেদন কৰিব পাৰিব অন্যথা অন্য ক্যান্ডিডেটে আবেদন কৰিব নোৱাৰিব ইয়াত চাব লগইনৰ কাৰণে দিছে এইটো আৰু হেল্প ডেস্ক দিয়া হৈছে আপোনালোকে যদি কোনো অসুবিধা পাইছে এইটোত মেইল কৰিব পাৰে নাইবা এইটো ফোন নম্বৰ দিয়া হৈছে 10 টাৰ পৰা আবেলি 5 টা লৈকে ওয়াৰ্কিং ডেজত আপোনালোকে কন্টাক্ট কৰি ল'ব পাৰিব যদি অসুবিধা পাইছে আৰু ইফালে ৰাইট সাইডে চাব গো টু মেইন মেনু আপোনালোকে প্ৰথম মেনু যেটো আছিল হেতুত যাবলৈ হলে ইয়াত ক্লিক কৰিব লাগিব আৰু তলৰ পিনে চাওক ৰেজিষ্টাৰ অনলাইন আপোনালোকে প্ৰথমতে ৰেজিষ্টাৰ কৰি ল'ব লাগিব ৰেজিষ্টাৰ কৰোতে বেসিক ইনফৰমেশন খিনি দিব লাগিব দিয়াৰ পিছত আপোনালোকে এটা পাসওয়াৰ্ড ক্ৰিয়েট কৰিব লাগিব পাসওয়াৰ্ড ক্ৰিয়েট কৰাৰ পিছত আপোনালোকে আকৌ লগইনত ক্লিক কৰি আবেদন কৰি ল'ব লাগিব প্ৰথমতে ৰেজিষ্টাৰ অনলাইনত ক্লিক কৰি দিছো ইয়াত চাওক ৰেজিষ্টাৰ অনলাইনত ক্লিক কৰি দিয়াৰ পিছত প্ৰসিড টু এপ্লাই ইয়াত ক্লিক কৰি দিছো ইয়াত ক্লিক কৰি দিয়াৰ পিছত এইখিনি আহিছে আপোনালোকৰ ৰেজিষ্ট্ৰেচন কৰাৰ কাৰণে পোষ্ট ক্যাটাগৰী আপোনালোকে পোষ্ট ক্যাটাগৰীটো সিলেক্ট কৰিব লোয়াৰ প্ৰাইমাৰী আপাৰ প্ৰাইমাৰী ইয়াৰ পিছত চাব কোনটো টেট পাস কৰিছে আসাম টেট না সেন্ট্ৰেল টেট সিলেক্ট কৰিব লাগিব আৰু ইয়াত চাব কন্ট্ৰাকচুৱেল টিচাৰ্ছ ষ্টেটফুল কন্ট্ৰাকচুৱেল টিচাৰ্ছ যেটো ক্যাটাগৰীত আপোনালোকে চাকৰি কৰিছে এটো সিলেক্ট কৰিব আৰু ইয়াত নামটো সিলেক্ট কৰিব আৰু ইফালে লাষ্ট নেম মিডল নেম তলত দিব মোবাইল নম্বৰ ইমেইল আইডি টো এজ এ ইউজাৰ আইডি হ'ব আৰু তলৰ পিনে পাসওয়াৰ্ডটো ক্ৰিয়েট কৰিব লাগিব আপোনালোকে যেতিয়া পাসওয়াৰ্ডটো ক্ৰিয়েট কৰিব এইকেইটা ফলো কৰিব লাগিব এলফাবেটৰ ডাঙৰ হাতৰ ABCD ইউজ কৰিব লাগিব সৰু হাতৰ ইউজ কৰিব লাগিব নাম্বাৰ ইউজ কৰিব লাগিব সংখ্যা ইউজ কৰিব লাগিব আৰু যিকোনো এটা সিম্বল ইউজ কৰিব লাগিব যেনেকৈ ষ্টাৰ হেজ @ এনেকুৱা 8টা ক্যাৰেক্টাৰ হ'ব লাগিব তেতিয়াহে আপোনালোকে পাসওয়াৰ্ডটো ক্ৰিয়েট হ'ব আৰু পিছত সাবমিট কৰি দিব সাবমিট কৰি দিয়াৰ পিছত এই তলত যেটো দেখুৱাইছিল লগইনত ক্লিক কৰি দিব লাগিব আপোনালোকৰ কাৰণে এইটো পোষ্টৰ কাৰণে কেনেকৈ আবেদন কৰে মই অতি সোনকালে এটা ভিডিও বনাই আপলোড কৰি দিম গতিকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ল'ব ধন্যবাদ